সভাত এবাৰ আজমলৰ বিতৰ্কিত মন্তব্য আৰু নিৰ্বাচনী প্ৰচাৰ সভাত এতিয়া আজমলে উপস্থিত হৈ কুকুৰৰ মাত উলিয়াইছে। এই মুহূৰ্তত আমি সবিস্তাৰ খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু ইতিমধ্যে আমি গুৰুত্বপূৰ্ণ খবৰ জনাইছো যে নিৰ্বাচনী প্ৰচাৰ সভাত এতিয়া আজমলে লেটেৰা মন্তব্য কৰিছে, বিতৰ্কিত মন্তব্য কৰিছে। পুনৰ বদৰুদ্দিন আজমলৰ মুখত এতিয়া বিতৰ্কিত মন্তব্য শুনিবলৈ পোৱা গৈছে আৰু প্ৰচাৰ সভাত আজমল উপস্থিত হৈ এবাৰ কুকুৰৰ মাত উলিয়াইছে। বটদ্ৰৱা ধূপগুৰিত বদৰুদ্দিন আজমলৰ নিৰ্বাচনী প্ৰচাৰ সভা আৰু নিৰ্বাচনী প্ৰচাৰ সভাত আজমল উপস্থিত হৈ এতিয়া আজমলে কুকুৰৰ মাত উলিয়াইছে। প্ৰথমতে কিছু এম্বিয়েন্সৰ জৰিয়তে কিছু দৃশ্যাংশ দেখুৱাই ল'বলৈ চেষ্টা কৰিম। মুখত বিতৰ্কিত মন্তব্য এতিয়া দেখিবলৈ পোৱা গৈছে। নিৰ্বাচনী প্ৰচাৰ সভাত আহি আজমলে এতিয়া বিতৰ্কিত মন্তব্য কৰিছে, আমি আপোনালোকক জনাইছো। আৰু এতিয়া দেখিবলৈ পোৱা গৈছে ইউচিচিক সমালোচনা কৰিছে বদৰুদ্দিন আজমলে। বিজেপি চৰকাৰে সংবিধান সংশোধন কৰিব বিচাৰিছে। বিজেপি চৰকাৰে এনেকুৱা এখন আইন আনিব যি আইনে নিজৰ মাকৰ লগত জীয়েকৰ বিয়া, ককাই ভনীয়েকৰ বিয়া কৰাব পাৰিব বুলি ইতিমধ্যে বদৰুদ্দিন আজমলে বিতৰ্কিত মন্তব্য কৰিছে। আৰু ইতিমধ্যে আমি আপোনালোকক জনাইছো যে নিৰ্বাচনী প্ৰচাৰ সভাত আজমলৰ মুখত এতিয়া দেখিবলৈ পোৱা গৈছে বিতৰ্কিত মন্তব্য। আজমলে এতিয়া কুকুৰৰ মাত উলিওৱাকে ধৰি কেইবাটাও বিতৰ্কিত মন্তব্য কৰিছে, ইউচিচিক সমালোচনা কৰিছে আৰু ইউচিচিক সমালোচনা কৰিবলৈ গৈ বিতৰ্কিত মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে ইতিমধ্যে এই কথা উল্লেখ কৰিছে যে বিজেপি চৰকাৰে সংবিধান সংশোধন কৰিব বিচাৰিছে। বিজেপি চৰকাৰে এনেকুৱা এখন আইন আনিব যিখন আইনে নিজৰ মাকৰ লগত জীয়েকৰ বিয়া, ভায়েকৰ লগত বিয়া, ককায়েক ভনীয়েকৰ বিয়া কৰাব বুলি ইতিমধ্যে বিয়া কৰাব পাৰিব বুলি ইতিমধ্যে বদৰুদ্দিন আজমলে এনেধৰণৰ যি বিতৰ্কিত মন্তব্য সেই বিতৰ্কিত মন্তব্য কৰিছে। আৰু আমি আপোনালোকক জনাইছো কোৰাণৰ বাহিৰে কোৰাণৰ কথা মুছলমানে মানিবনে নাই এনেধৰণেও আচলতে কেইবাটাও আচলতে বদৰুদ্দিন আজমলে বিস্ফোৰক মন্তব্য কৰিছে, এক বিতৰ্কিত মন্তব্য কৰিছে বুলি ক'ব লাগিব। আৰু কংগ্ৰেছে সংখ্যালঘুক ভিখাৰী বনাইছে বুলি ইতিমধ্যে বদৰুদ্দিন আজমলে এই কথা উল্লেখ কৰিছে। ডি ভোটাৰ এনআৰচিৰ সমস্যা, ডিটেনশ্যন কেম্পৰ দৰে আদি সমস্যা কংগ্ৰেছে আনিছে বুলি ইতিমধ্যে এই কথা উল্লেখ কৰিছে। আৰু প্ৰচাৰ সভাত উপস্থিত হৈ আজমলে এতিয়া দেখিবলৈ পোৱা গৈছে বিতৰ্কিত মন্তব্য কৰিছে, লগতে কুকুৰৰ মাত উলিয়াইছে। ক'ব লাগিব বিদ্যালয় গৃহত দৰ্জা খিৰিকী নাই বুলিও ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে বদৰুদ্দিন আজমলে। আৰু ৰাতি শিয়াল কুকুৰ সোমোৱা কথা ক'বলৈ গৈ এতিয়া নিজেই বদৰুদ্দিন আজমলে এই কথা উল্লেখ কৰিছে। আৰু কুকুৰৰ মাত এতিয়া শুনিবলৈ পোৱা গৈছে বদৰুদ্দিন আজমলৰ মুখত। আৰু কি মন্তব্য কৰিছে সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো। মুসলমানের দুশ্মনের জন্য জন্মই নিয়েছে, সংবিধান বদলি করবো, মোদীজি খাপ দেখতে রো। এই ভারতবর্ষত কোনো পার্টি আগামী 100 বছরের মধ্যে সংবিধান বদলিতে পারবো না, সংবিধান বদলিতে পারবো না। এখন নতুন একটা কানুন আনতেছে, মার সঙ্গে বেটির বিয়া, বেটির সঙ্গে বেটার বিয়া, ভাইয়ের সঙ্গে ভাইয়ের বিয়া, এটা হলো ইউসিজি। বুঝছো নি কথা? জায়েজ আছে তোমার মজহবে মধ্যে? মার সঙ্গে বেটির বিয়া জায়েজ, মার সঙ্গে বেটার বিয়া জায়েজ, কোরআন হাদিসে মানে? আপনারা মানবেন? हेमंत सुनो भाई, हेमंत कोई तुम्हारा बात नहीं मानने वाला है। 26 में तुम्हारा भी गद्दी जाने वाला है। अरे जोर से ताली बजाओ। এর জন্য তো রোজে না হেমন্ত বিশ্ব শর্মায় এই যে বাল্য বিয়া আমি মানা করতেছি, 18 বছর নিচে বিয়া দিতে লাগে না। হইলে এটা লইয়া কোনো কানুন আগে থেকে না বানাইয়া একদিন আগে হুকুম জারি করলো, বাদশাহী হুকুম, 4000 থেকে বেশ ছেলে মেরে নিয়ে জেলে ঢুকাইছে। এটা কি কানুন হয়? রোজানা মিয়ার ভোট আমার না লাগে এই হেমন্ত বিশ্ব শর্মায় কইয়া কিনে ফেললো। আল্লাহ এই 2-2.5 বছর মাঝে দেখাইছিল
লজ্জা লাগতে লাগে হেমন্ত বিশ্ব শর্মা সাহেব পরশু আপনি আমার যমুনা কিয়া মুসলমানের ভোট লাগে আমি মুসলমানক এমুক দিন তমুক দিন তমুক দিন তমুক দিন কিহর কারণে কেটা বা ভোটের কারণে আরে লজ্জা লাগিয়া পানি ডুবি আমার না লাগে মুসলমানের ভোট মতলব না লাগে মুসলমান তোমরা দুশ্মন না কি আমরা করছি তোমার বাড়ি থেকে ডাকাতি করছি আমরা কেউ বউ বেটিকে উঠে নিছি কুকুর মেকুর সব ওখানে পড়ে কুকুর মেকুর সব ওখানে পড়ে কুকুর মেকুর সব ওখানে পড়ে